কাইলৈ বৰ্ষাপাৰাত পাঞ্জাৱ কিংছৰ বিৰুদ্ধে ঘৰুৱা দল ৰাজস্থান ৰয়েলছ অৱতীৰ্ণ হ'ব আৰু তাৰ বাবে আজি দেখিবলৈ পোৱা গৈছে যে কঠোৰ অনুশীলনত ব্যস্ত হৈছে। এই মুহূৰ্তত আমি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ পৰা আপোনালোকক সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ সতীৰ্থ কুকিল বৰাই আপোনালোকক দেখুৱাব যে ৰাজস্থান ৰয়েলছৰ যিসকল খেলুৱৈ আছে তেওঁলোকে এইদৰে অনুশীলন কৰা পৰিলক্ষিত হৈছে। ইয়াত সকলো কেইজন তাৰকা খেলুৱৈয়ে তেওঁলোকৰ যি শাৰীৰিক অনুশীলন সেই শাৰীৰিক অনুশীলনত ব্যস্ত থকা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ এয়া হৈছে অসম সন্তান ৰিয়ান পৰাগ আৰু এইবাৰ IPLত যথেষ্ট উন্নত প্ৰদৰ্শন আগবঢ়াইছে ৰিয়ান পৰাগে আৰু সেই ৰিয়ান পৰাগে এইবাৰ ঘৰুৱা দৰ্শকৰ সন্মুখত এক ভাল প্ৰদৰ্শন কৰিব বুলি সকলোৱে আশাৰে বাট চাইছে। অসমৰ ক্ৰিকেট প্ৰেমীয়ে আশাৰে বাট চাইছে যে ৰিয়ান পৰাগে নিজৰ ঘৰৰ খেলপথাৰত এক ভাল ইনিংছ উপহাৰ দিব আৰু অসমৰ যিসকল দৰ্শকক তেওঁলোকক আমোদ দিব। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ যিহেতু ৰিয়ান পৰাগ খেলপথাৰত তেওঁ নামিছে, শাৰীৰিক অনুশীলনত তেওঁ ব্যস্ত হৈছে। প্ৰথমে তেওঁলোকে কিছু লাইট ৱাৰ্ম আপ কৰিছিল, দৌৰৰ পৰা আদি কৰি যি শাৰীৰিক অনুশীলন সেয়াত তেওঁলোকে ব্যস্ত আছিল আৰু এই মুহূৰ্তত কিছু তেওঁলোকে খেলি থকা পৰিলক্ষিত হৈছে আৰু ইয়াৰ পিছতে তেওঁলোকে নেট অনুশীলন চলাব। বলাৰসকলে বলিং কৰিব আৰু যিসকল বেটছমেন বা বেটাৰ তেওঁলোকে তাত বেটিং কৰা পৰিলক্ষিত হ'ব। যিহেতু এই খেলপথাৰৰ সৈতে ৰাজস্থান ৰয়েলছ দল পৰিচিত, কাৰণ ইয়াৰ পূৰ্বেও দুখনকৈ মেটচ তেওঁলোকে খেলি গৈছে। যোৱা বছৰ যিহেতু তেওঁলোকে দুখনকৈ মেটচত ইয়াত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিল, সেয়েহে তেওঁলোক অসমৰ যি পৰিৱেশ, গুৱাহাটীৰ যি পৰিৱেশ তাক লৈ তেওঁলোক পৰিচিত আৰু তেওঁলোকে কিছু পৰিকল্পনা তেওঁলোকে যুগুত কৰিছে। যিহেতু পাঞ্জাৱ কিংছক তেওঁলোকে পৰাস্ত কৰি প্লে অফলৈ যোগ্যতা অৰ্জন কৰাৰ তেওঁলোকে চেষ্টা কৰিব, সেয়েহে এইখন মেটচত তেওঁলোকে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু তেওঁলোকে এই মেটচখনতে তেওঁলোকে প্লে অফলৈ যোগ্যতা অৰ্জন কৰাৰ বাবে তেওঁলোকে আগবাঢ়িব। আৰু তেওঁলোকে ইতিমধ্যে অসমৰ ৰিয়ান পৰাগে এক সংবাদমেল সম্বোধন কৰিছিল। সেই সংবাদমেলত স্পষ্ট ভাষাত কৈছে যে তেওঁলোকৰ বাবে প্ৰতিখন মেটচেই গুৰুত্বপূৰ্ণ, প্ৰতিখন মেটচতে তেওঁলোকৰ জয়লাভ কৰাটোৱে হৈছে লক্ষ্য আৰু নিজৰ প্ৰদৰ্শনৰ ক্ষেত্ৰতো যথেষ্টখিনি কথা কৈছিল যে বিশেষকৈ তেওঁ পূৰ্বতে যি ধৰণে তেওঁ শাৰীৰিক অনুশীলন বা তেওঁ যি নেট প্ৰেক্টিছ কৰে তাতো এইবাৰ মনোনিৱেশ কৰিছিল আৰু তাৰ ফল এইবাৰ দেখিবলৈ পোৱা যোৱা বুলি তেওঁ উল্লেখ কৰিছে। মই দেখুৱাইছোঁ বাওঁফালৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ সতীৰ্থ কুকিল বৰাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিব। যিহেতু কেইবাজনো তাৰকা খেলুৱৈ সমৃদ্ধ ৰাজস্থান ৰয়েলছ দলে এই মুহূৰ্তত অনুশীলন চলাই আছে। আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইয়াত কুমাৰ সাংগাকাৰাৰ তত্বাৱধানত খেলুৱৈসকলে এই মুহূৰ্তত শাৰীৰিক অনুশীলন বা তেওঁলোকৰ যি প্ৰেক্টিছ সেয়া কৰি থকা দেখিবলৈ পোৱা গৈছে। ৰবিচন্দ্ৰন অশ্বিন ভাৰতীয় দলৰ এগৰাকী জ্যেষ্ঠ খেলুৱৈ, যথেষ্ট অভিজ্ঞতা সম্পন্ন খেলুৱৈ, সেই ৰবিচন্দ্ৰন অশ্বিনকো দেখিবলৈ পোৱা গৈছে। মই দেখুৱাইছোঁ আপোনালোকক ৰবিচন্দ্ৰন অশ্বিনো এই মুহূৰ্তত তেওঁলোক অনুশীলনত ব্যস্ত আছে। ঠিক একেদৰে এইবাৰ যি T20 বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে যুজবেন্দ্ৰ চেহেল, তেওঁ এই মুহূৰ্তত আপোনালোকে দেখিছে তেওঁ ইয়াতে অনুশীলন চলাই আছে। সকলোৱে আচলতে অনুশীলনত নামিছে, কাৰণ গুৱাহাটীত উপস্থিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে যিহেতু দলটোৱে অনুশীলন চলাইছে, সেয়েহে সকলো খেলুৱৈ ইয়াত উপস্থিত আছে আৰু যিসকল তেওঁলোকৰ শাৰীৰিক অনুশীলন চলোৱাৰ পিছত যিসকলে তেওঁলোকে নেট অনুশীলন চলাব তেওঁলোকৰো কিছু ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ পিছতে সম্ভৱতঃ তেওঁলোকে ফিল্ডিঙৰো তেওঁলোকে প্ৰশিক্ষণ ল'ব বা ফিল্ডিঙৰো তেওঁলোকে অনুশীলন চলাব আৰু সেয়াও আমি হয়তো কিছু সময় পিছত দেখিবলৈ পোৱা যাব। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে ৰবমেন পাৱাল যিগৰাকী খেলুৱৈয়ে যথেষ্ট ভাল প্ৰদৰ্শন কৰি আহিছে বিগত মেটচকেইখনত, সেই ৰবমেন পাৱালকো আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ সৈতেও যিখন অনুশীলনৰ দৃশ্য সেয়াও আমি আপোনালোকক দেখুৱাম। মুঠতে সকলো খেলুৱৈয়ে এই মুহূৰ্তত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এইদৰেই অনুশীলন চলাই আছে যাতে কাইলৈ মেটচখনত পাঞ্জাৱ কিংছক পৰাস্ত কৰিব পাৰে। সকলো যাতে সুস্থ হৈ তেওঁলোকে মেটচত 100% দিব পাৰে তাৰ বাবে তেওঁলোকে চেষ্টা চলাব আৰু এই দলটোৰ যি অধিনায়ক সঞ্জু চেমছং তেওঁ নিজেও ইয়াত অনুশীলন কৰি থকা দেখিবলৈ পোৱা গৈছে। দুটাকৈ দলত তেওঁলোকে বিভক্ত হৈ তেওঁলোকে কিছু অনুশীলন চলাইছে। এই মুহূৰ্তত কিছু তেওঁলোকক দেখুৱাইছোঁ, আমি কিছু খেলি থকা দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। মুঠতে শাৰীৰিক অনুশীলনৰ বাবে যি ধৰণৰ প্ৰয়োজন, যি ধৰণৰ বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন, সেই সকলো সমৃদ্ধ আৰু সেই সকলো কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু ঠিক একেদৰে মই আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে ৰিয়ান পৰাগ, অসম সন্তান, ঘৰৰ খেলপথাৰত তেওঁ কঠোৰ অনুশীলনত ব্যস্ত হৈ আছে, শাৰীৰিক অনুশীলন চলাইছে, কাৰণ এগৰাকী খেলুৱৈ ফিট থাকিলেহে তেওঁ মেটচত 100% অৰ্থাৎ 100% দিব পাৰে বুলি কোৱা হয় আৰু যিহেতু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট মেটচ, সেয়েহে সকলো খেলুৱৈৰ বাবে শাৰীৰিক অনুশীলন বা শাৰীৰিকভাৱে তেওঁলোক সক্ষম হৈ থকাটো খুবেই দৰকাৰী আৰু সেইবাবেই এই মুহূৰ্তত খেলুৱৈসকলে ইয়াত প্ৰশিক্ষণ লোৱা দেখিবলৈ পোৱা গৈছে, অনুশীলন চলোৱা দেখিবলৈ পোৱা গৈছে। ৰিয়ান পৰাগেও কিন্তু যথেষ্ট কষ্ট কৰা পৰিলক্ষিত হৈছে। তেওঁ যিহেতু ঘৰুৱা দৰ্শকৰ সন্মুখত তেওঁ কাইলৈ অৱতীৰ্ণ হ'ব, সকলোৰে অসমৰ সকলো ক্ৰিকেট প্ৰেমীৰে যথেষ্ট উৎসাহ, যথেষ্ট তেওঁলোকৰ আশা যাতে তেওঁলোকে ৰিয়ান পৰাগৰ এটা ভাল ইনিংছ তেওঁলোকে উপভোগ কৰিব পাৰে আৰু সেই তেওঁলোকৰ যি আশা তাক যাতে মষিমূৰ নকৰি তেওঁ যাতে আগবাঢ়ি যায় তাৰ বাবে তেওঁ চেষ্টা চলোৱা এই মুহূৰ্তত পৰিলক্ষিত হৈছে।